এভরিয়ান জীবন প্রেরণা স্কিম বা জীবন প্রেরণা স্কলারশিপ বহুত ষ্টুডেণ্টে থাৰ্ড পে'মেণ্ট বহুত মিনছ যিমান ষ্টুডেণ্টে কৰিছে ফাৰ্ষ্ট এণ্ড ছেকেণ্ড পে'মেণ্ট পাইছে বাট থাৰ্ড পে'মেণ্ট পোৱা নাই। সেইবোৰ ষ্টুডেণ্টৰ বাবে মই মাত মাতি আছোঁ, এনেকুৱা নহয় যে মই মাত মাতা নাই। মই বন্ধু ষ্ট্ৰীম ইয়াকো ৰিকুৱেষ্ট কৰিছোঁ, অভয়ব দা, এইটো অভয়ব দাৰ নাম্বাৰ, অভয়ব দা দ্য আনটল্ড পডকাষ্ট যিটো কৰে আনটল্ড বা সত্য ট্ৰুথ অফ ইণ্ডিয়া, সিহঁতক অভয়ব দাক মই জনাইছোঁ কথাখিনি। মেবি ৰেছপন্স কৰিব পাৰে, এইখিনি মই দেখাই দিছোঁ, হোৱাটছআপত মই মেছেজ দিছোঁ, মেবি ৰেছপন্স কৰিব পাৰে। চ' জীৱন প্ৰেৰণা ৰিগাৰ্ডিং বাকী চবেই মাত মাতিব বা আমি মাত মাতি থাকিম, তো লগতে তোমালোকেও বা ষ্টুডেণ্টেও মাত মাতাটো দৰকাৰ, যাতে অসম গভমেণ্টে বা ডক্টৰ অনুজ পেগু ছাৰে বা হিমন্ত বিশ্ব শৰ্মা ছাৰে কথাখিনি গম পায়। মই অলৰেডি এইটো মেছেজ কৰিছোঁ অভয়ব দাক, এইটো চোৱা অভয়ব দাক। তাৰপিছত মই বন্ধু ষ্ট্ৰীমকো কৈছোঁ, বন্ধু ষ্ট্ৰীম যিজনে অসমৰ ষ্টুডেণ্টৰ সমস্যা বা ডিফাৰেণ্ট সমস্যাৰ এগেইনষ্টত মাত মাতে, যাতে সেই প্ৰব্লেমখিনি ছল্ভ হয়। মই বন্ধু ষ্ট্ৰীমৰখিনি দেখাই দিছোঁ, বন্ধু ষ্ট্ৰীম মই ইনষ্টাগ্ৰামত কৰিছোঁ মেছেজ বন্ধু ষ্ট্ৰীমক। ৰিপ্লাই কৰিছিলে, যোৱাকালি ৰিপ্লাই কৰিছিলে, কিন্তু এতিয়ালৈকে বাকীখিনি কথা কোৱা নাই সি। এইটো লিংক দিয়া, মোক লিংক খুজিছিলে, মই দি দিছোঁ। লেট চি কি হয় এইটো বন্ধু ষ্ট্ৰীম। মই বন্ধু ষ্ট্ৰীমক মেছেজ কৰিছিলোঁ। বন্ধু ষ্ট্ৰীম, তোমালোকৰ বন্ধু ষ্ট্ৰীমৰ ভিডিঅ'ত গৈ তোমালোকে প্লিজ হেল্প খুজিবা, যে উই আৰ ষ্টুডেণ্ট অফ আছাম, উই নিড হেল্প ৰিগাৰ্ডিং জীৱন প্ৰেৰণা স্কিম অৰ SS স্কুটি ডিষ্ট্ৰিবিউশ্যন ৰিগাৰ্ডিং। এই দুয়োটা বস্তুৰ কথা মই অভয়ব দা এণ্ড পিংগল প্ৰত্যুষ সিং, মানে বন্ধু ষ্ট্ৰীম দুয়োটাকে জনাইছোঁ, দুইজন মানুহকে জনাইছোঁ। এতিয়া এই দুজনৰ কণ্টেক্ট মোৰ লগত আছিলে, চ' সেইকাৰণে মই জনাব পাৰিছোঁ। তো তোমালোকে যদি আদাৰ ইনফ্লুৱেঞ্চাৰ বা কণ্টেণ্ট ক্ৰিয়েটৰ বা এডুকেশ্যন ৰিলেটেড ভিডিঅ' বনোৱা মানুহক জানা, তোমালোকে সেইবোৰ মানুহকো বা সেইবোৰ ছিনিয়ৰক বা দাদাসকলক তোমালোকে ক'বলৈ চেষ্টা কৰিবা, যাতে সিহঁতে ভিডিঅ' বনায় আৰু তোমালোকৰ সেই প্ৰব্লেমখিনি ছল্ভ হয়। মই স্কেম বুলি যিটো ভিডিঅ' বনাইছিলোঁ, যে ষ্টুডেণ্টৰ লগত স্কেম হৈছে নে নাই, সেইটো মই ভিডিঅ' শ্বেয়াৰ কৰিছোঁ, চোৱা। চ' মই ৰিকুৱেষ্ট কৰিম তোমালোকে এই ভিডিঅ'টো কমেণ্ট কৰিবা, আৰু লগতে অভয়ব দাৰ ভিডিঅ'ত কমেণ্ট কৰিবা, যাতে অভয়ব দাই কিবা এটা ভিডিঅ' বনায়, যাতে ষ্টুডেণ্টৰ সেই ভিডিঅ' অভয়ব দাই ভিডিঅ' বনালে মেবি অসম গভৰ্ণমেণ্টৰ ডাইৰেক্ট গম পাব, কাৰণ বহুত কথা আছে। চ' মই ৰিকুৱেষ্ট কৰিছোঁ দুইজন মানুহক, বন্ধু ষ্ট্ৰীমেন, তোমালোকক প্লিজ ফেচবুকত লিখা, লগতে টুইটাৰত টুইট কৰা হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু অনুজ পেগু ছাৰক, লগতে আৰু কি, লগতে ফেচবুক এণ্ড টুইটাৰতো লিখিবাই, আৰু লগতে কমেণ্টতো লিখিবলৈ চেষ্টা কৰা যে তোমালোকে জীৱন প্ৰেৰণা বা স্কুটি এতিয়ালৈকে পোৱা নাই, কি হ'ব, কিয় প্ৰব্লেম, কিয় এই লেট হৈছে। নিযুত মইনা বা নিযুত বাবু আঁচনিৰ পইচা ইতিমধ্যে সোমাইছে, কিন্তু তোমালোকৰ পে'মেণ্ট এতিয়ালৈকে সোমোৱা নাই। চ' তাৰ কাৰণে কুৱেশ্যন কৰা, অভিয়াছলি এইটো কুৱেশ্যন কৰাটো কোনো পাপ নহয় বা কোনো ক্ৰাইম নহয়। অভিয়াছলি তোমালোকলৈ ভাল এটা ৰেছপন্স আহিব। চ' থেংক ইউ এভৰিৱান, প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিবা, যাতে সকলোৱে কামখিনি কৰে, সকলোৱে ৰেছপন্স কৰে, সকলোৱে কমেণ্ট কৰে, সকলোৱে টেগ কৰে, প্লিজ। বন্ধু ষ্ট্ৰীমৰ, স্পেচিয়েলি বন্ধু ষ্ট্ৰীম আৰু অভয়ব দাক যিহেতু আজি ক'লোঁ, তোমালোকে প্লিজ বন্ধু ষ্ট্ৰীমৰ ভিডিঅ'ত যাই ইউটিউবত পাবা, তোমালোকে কমেণ্ট কৰা, উই আৰ ষ্টুডেণ্ট, উই নিড হেল্প ৰিগাৰ্ডিং জীৱন প্ৰেৰণা এণ্ড স্কুটি। চ' তাৰপিছত সি মোৰ লগতো কথা পাতিয়ে আছে, কিন্তু এতিয়ালৈকে ভিডিঅ' বনোৱা নাই। চ' থেংক ইউ এভৰিৱান, ভিডিঅ'টো শ্বেয়াৰ কৰিবা। জীৱন প্ৰেৰণা যিহঁতে কৰিছা, যিহঁতে স্কুটি পোৱা নাই, জীৱন প্ৰেৰণা পোৱা নাই।